Thank you. আজি নাগালেণ্ড লগা যিমান মিডিয়া হাউচেছ চব আহি কিনে ইয়াতে আমি খান লগতে মাথা টাইমতে আহি কিনে এইটো নিমিত্তে আমি একদম খুশি জানাই দি আছে আৰু আজি কথা ক'বলৈ মন থকাটো হ'লে একটা হট এণ্ড বাৰ্নিং টপিক অল ইণ্ডিয়াতে চলি থকা ৱাকফ এমেণ্ডমেণ্ট বিল 2024 লগা ইছ্যুতেহি কথা ক'ব নিমিত্তে আপুনি খান চবকে মাতিছে। এইটো কথা কোৱা আগতে আমি নাগালেণ্ড লগা পাব্লিককে এইটো জানাই দিবলৈ মন আছে। কোনোবা মানুহ নাজানি কিনে বি থাকিব হোৱাট ইজ ৱাকফ, এইটো ৱাকফটো হ'লে কি আছে। আপুনি খান সব ধৰ্মতে বি উই ডু চেৰিটি, আমি খান ধৰ্মতে চেৰিটি কৰে। তো ৱাকফটো হ'লে কোনোবা মানুহ নিজৰ লগা প্ৰপাৰ্টি ঈশ্বৰ নামতে ডোনেট কৰা to be benefited by the poor and needy or for establishment of religious institutions, schools, hospitals, madrasas or masjid এনেকা নিমিত্তে মানুহ বেছি ডোনেট কৰে। কোনোবা মানুহ লগা ফেমিলিতে তাই লাষ্ট সাৰ্ভাইভিং মেম্বাৰ থাকি কিনে প্ৰপাৰ্টি বেছি থাকি যায়, তো এইটো কোনকে দিব। এইটোৰ পৰা এইটোতো ঈশ্বৰ নামতে তাই ৰিলিজিয়াছ পাৰ্পাছতে ইউজ কৰিবি কৈ কিনে ডোনেট দিয়া, এইটো খান প্ৰপাৰ্টিকে ৱাকফ কৰি কিনে কয়। এইটো একটা উৰ্দু টাৰ্মছ আছে দে। আৰু এইটো ৱাকফটো ইমান চাল পৰা চলি কিনে আহি আছে। ইট ইজ ইন আৱাৰ ৰিলিজিয়াছ বুকছ, ৰিলিজিয়াছ ইছলামিক ৰিলিজিয়াছ নৰ্মছতে আছে। ইণ্ডিয়াতে বি ইমান চাল পৰা এইটো প্ৰপাৰ্টি খান মানুহ ডোনেট কৰি কিনে যাই আছে। এইটোৰ পৰা ব্ৰিটিছ টাইম পৰা এইটো মেনেজমেণ্ট কৰিবলৈ একটা ইনষ্টিটিউশ্যন ৱাকফ বোৰ্ড কৰি কিনে বনাই কিনে আছে। কোনটো 1995তে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পাৰ্লিয়ামেণ্টে লিজিছলেশ্যন আনি কিনে ৱাকফ বোৰ্ড 1995 কৰি কিনে এইটো এষ্টাব্লিছমেণ্ট কৰি কিনে আছে। টাইম টু টাইম এইটো লগা এমেণ্ডমেণ্ট খান বি যাই আছে। তো আমি এইটো ক্লিয়াৰ কাট কৰি দিবলৈ মন কি ৱাকফ প্ৰপাৰ্টিটো হ'লে ঈশ্বৰ নামতে ডোনেট কৰা প্ৰপাৰ্টি একটা আছে টু বি solely used for religious আৰু poor আৰু needy নিমিত্তেই এইটো ৱাকফ আছে। আৰু ৱাকফ বোৰ্ডটো ইণ্ডিয়াতে সব ষ্টেটতে আছে, বেৰিং ফিউ ষ্টেটছ। ৱাকফ প্ৰপাৰ্টি বি আলাগ আলাগ জেগাতে সবতে আছে। এইটো নিমিত্তেই আজি ইণ্ডিয়াতে ইমান হাল্লা হৈ আছে। গভৰ্ণমেণ্ট পলিচি কোনোবা বনাটো মুছলিম ৰিলিজন, মুছলিম ইছলাম লগা এগেইনষ্টে যাই আছে। এইটোৰ পৰাই হাল্লা কৰিছে। এইটো লগা কথা কৰিবলৈ আপুনি খানকে আজি অলপ মাতি কিনে আছে আমি খান পৰা। য়েছ, নাগালেণ্ডতেতো আমি ক'বলৈ মন থকাটো এজ অফ নাও নাগালেণ্ড মুছলিমছ আৰ নট এফেক্টেড বাই এনি এমেণ্ডমেণ্ট অৰ দ্য ৱাকফ বোৰ্ড বিকজ ইন নাগালেণ্ড আমি খানতো ইয়াতে ৱাকফ প্ৰপাৰ্টি নাই, এতিয়াতক নাই। ৱাকফ বোৰ্ড বি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বাৰ আমাখানকে সুধি থাকে ৱাকফ বোৰ্ড বনাব না বনাব। তো যেতিয়া ৱাকফ প্ৰপাৰ্টি নাই, টাইম টু টাইম আমাখান মুছলিম কাউন্সিলৰ পৰা গভৰ্ণমেণ্ট অফ নাগালেণ্ডকে ৰিপৰ্ট দি দিয়ে আমি খান ৱাকফ প্ৰপাৰ্টি বি নাই, ৱাকফ বোৰ্ড বি নাই। আৰু এইটো ৱাকফ এমেণ্ডমেণ্ট বিলটো এজ অফ নাও ডাইৰেক্ট নাগালেণ্ড লগা মুছলিমকে টাচ নকৰে। হ'লে বি এইটো এমেণ্ডমেণ্ট বিল অনাটো হ'লে আৰু নাগালেণ্ডতে আমি ক'বলৈ মন থকাটো ইন ফিউচাৰতে হ'বলৈ বি নহয়, কেলৈ লেণ্ড লছটো আলাগ আছে নাগালেণ্ডতে। তো এইটো কি জানে আমি খান ওপৰতে একো নহ'ব, এনেকুৱা বি হ'ব পাৰে। বাট উই হেভ ফুল চিম্পেথি ফৰ আৱাৰ মুছলিম ব্ৰাদাৰ্ছ অল অভাৰ ইণ্ডিয়া। ক'তে এইটো ইফেক্ট হ'বলৈ আছে। এইটো নিমিত্তে আমি খান কনচাৰ্ণ হৈ কিনে নাগালেণ্ডতে বি আমি খান মনটো বিষাই আছে। এতিয়াতকতো একো এজিটেশ্যন কৰিব এনেকুৱা ভাৱনা বি থকা নাই। আমি খান লাষ্ট ফ্ৰাইডে য়েষ্টাৰডে আপুনি খান চাইছে হ'বলা অল অভাৰ ইণ্ডিয়া এইটো এজিটেশ্যন মুছলিম খান আফটাৰ ফ্ৰাইডে প্ৰেয়াৰ কৰিছে। ডিমাপুৰতে বি কহিমা আলাগ আলাগ ওকা মুছলিম খান থকা জেগাতে বি মুছলিম খান মন বিষাই কিনে ফ্ৰাইডেতে আমি খান একটা এজিটেশ্যন যাব নেকি এনেকুৱা চব লগা ভাৱনা থাকিছে। হ'লে বি মুছলিম কাউন্সিল পৰা আমি খান থাৰ্ছডেতে সব এৰিয়া লগা মানুহ আৰু কহিমাৰ পৰা আহিব নাথাকা কাৰণকে বি ফোন পৰা আলাগ আলাগ জেগাৰ লগতে কনচাল্ট কৰি কিনে একটা মিটিং লৈ কিনে আমি খান এইটো ডিচাইড কৰিছে
হয় আমি খান বি এজ এ মুছলিম মনটো বিষাই আছে আৰু এইটো আমি খান লগা মাইনৰিটি কমিউনিটি খান ওপৰতে একটা ইনট্ৰুশন এনেকা আমি খান ভাবি আছে গভৰ্ণমেণ্টটো কি জানে বাল লিমিটে কৰিছে বোলা হ'লে বি আমি খান লগাটো এইটো আমি খান একচেপ্টেবল নহয় তো নাগালেণ্ডে বি আমি খান এজিটেশ্যন কৰিব এইটো কৰিব কি বেছি ভাৱনা ওলাইছে আলাগ আলাগ হ'লে বি ইউনিনিমাছ ডিচিশ্যন একটা লৈ কেনে আমি খান এইটো ফ্ৰাইডেতেতো আমি খান একো নকৰিব হ'লে বি আমি খানতো মনটো বিষাই আছে আমি খান মেমৰেণ্ডাম খান আমাৰ খান অনাৰেবল CM আমাৰ খান লগা অনাৰেবল গভৰ্ণৰ কে মেমৰেণ্ডাম দি কিনে আমি খান লগা বি ভাৱনাটো দিব কৈ কিনে একটা ডিচিশ্যন লৈছে আৰু প্ৰেয়াৰী কৰিবি আমি খান লগা লিডাৰ খানকে উইজডম দি কিনে এইটো সব শান্তি নিমিত্তে ৰুলটো এমেণ্ডমেণ্টটো ৰিটাৰ্ণ লৈ ল'লে ভাল আছে নেকি এনেকুৱা কৈ কিনে বুজাইছে হ'লে বি জুইটো জ্বলি আছে মনতে সেইটো কাৰণে আমি খান জৱান চকৰা খানটো মানিব নাপাৰে আমি খান লগা ধৰ্ম বেছি মানিব নাপাৰে আমি খান বি মনতে বিষায় হ'লে বি আমি খান এতিয়া আদাৰ মাইনৰিটি কমিউনিটিজ খান লগতে বি কনচালটেশ্যন কৰিব কৰি কেনে সব লগা ভাৱনা কেনেকুৱা আছে জানি কেনে লাগিলে আমি খান নেক্সট কোৰ্চ অফ একশ্যনটো যাব এতিয়া একো কৰা নাই এইটো পৰা কালি আমি খান দুসৰা জেগা সবতে এজিটেশ্যন হৈছে নাগালেণ্ডটো আমি খান একো হোৱা নাই ডেট ডাজন্ট মিন ডেট আমি খান এইটো একো চিন্তা নাই এনেকুৱা বি নহয় দে মন বিষাই আছে এজ এ ল' এবাইডিং চিটিজেন আমি খান নাগালেণ্ড লাগে একটা পিচফুল এটমছফিয়াৰটো ডিষ্টাৰ্ব কৰিব মন থকা নাই এইটো পৰা কালি একো হোৱা নাই দে itu amendment lah tu effect tu consequences tu kia je kau tu itu amend naga manual lah memang korban tu expect tu kini ke impact tu current system tu চাব কাৰেণ্ট ছিষ্টেমতে নতুন এমেণ্ডমেণ্ট অহাটো না ৱৰ্ক প্ৰপাৰ্টিজ এণ্ড অফ মেনেজমেণ্ট ইজ অল এবাউট ওৱানছ অ'ন ৰিলিজন আছে তাতে নতুন এমেণ্ডমেণ্ট অহাটো তাতে মেনেজমেণ্ট কমিটিতে আইদাৰ ইন দ্য ষ্টেট লেভেল অৰ ইন দ্য চেণ্ট্ৰেল লেভেল অফক'ৰ্ছ চেণ্ট্ৰেল মিনিষ্টাৰটো চেণ্ট্ৰেল লেভেলতে একটা থাকিব এইটোতো উপায় নাই একটা ডিপাৰ্টমেণ্ট আছে হ'লে বি তাতে দুইটা নন মুছলিম হালিবি কৈ আছে religious matter te how can we accommodate a non-Muslim he will not know anything about our religion idu pichete appellate authority de tate district level te jodi DC to muslim thake tenole tai no hobo non-Muslim ADC thakile tai ke appellate authority banabo to edu khan to we Muslim feel that it's an intrusion into the religious territory iman tok na jale bi bhal asile kile dusra ধৰ্ম খান মাইনৰিটি আলাগ কমিউনিটি খান নহ'লে হিন্দু ধৰ্মতে বি নিজৰ মন্দিৰ নহ'লে নিজৰ ট্ৰাষ্ট এইটো খানটো নিজৰ কমিউনিটি মানুহে মেইনটেইন কৰে মেনেজ কৰে আৰু কিলে মুছলিম খান লগা ট্ৰাষ্ট খানতে নন মুছলিম হালিবি কৈ আছে এইটোতো আমি খান ফিউচাৰ অলপ বেয়া চাই কেনে মন দুখটো লাগি আছে এইটো পৰা এই নতুন এমেণ্ডমেণ্ট বিলটো কেনেকুৱা পাছ হৈছে পাৰ্লিয়ামেণ্টে আমি খান চব চাইছে বেছি আৰ্গুমেণ্ট হৈছে হ'লে বি পাৰ্লিয়ামেণ্ট ইজ এ মেটাৰ অফ অনলি নাম্বাৰ্সতে তো অপজিশ্যন পাৰা নাই এইটো পৰাই এইটো পাছ হৈ যাইছে এইটো পৰা আমি খান এইটো একচেপ্ট কৰিব নাপাৰে আমি খান লগা ৰিলিজিয়াছ বডি খানতে নন মুছলিম আমি খান তাইখন বেয়া আছে এনেকুৱা বি কোৱা নহয় হ'লে বি তাইখন আমি খান লগা নিয়ম নাজানিব আৰু এইটো কিলে খালি মুছলিম খান নিমিত্তে এইটো কৰি আছে মুছলিম বডিতে নন মুছলিম সোমাব এইটোৱে বুজিব নাপাৰি কিনে এজিটেশ্যন কৰি আছে ইউ হেভ চিন 203 Hindu MPs voted in against the bill. That means all Hindus are also not united in the bill. I can be trust can be আছে মন তেতো বিষাই আছে আজি মুছলিম লগা আছে খ্ৰীষ্টান মানুহ বি বেছি আমি খান ইভেন শিখ খ্ৰীষ্টান MPs খান তাই খান লগাই বিল আছে এইটো অপ'জ কৰিছে দে আপুনি খান চব চাইছে এইটো কালি পৰচু খ্ৰীষ্টান লগা বি ৰিলিজিয়াছ প্ৰপাৰ্টি বেছি আছে শিখ খান লগা বি আছে আদাৰ মাইনৰিটি কমিউনিটিজ ইভেন হিন্দু খান বি জেনুইন মানুহটো কনচাৰ্ণ বেছি আছে কেলে ৰিলিজিয়াছ প্ৰপাৰ্টিটো ওৱানছ অ'ন ৰিলিজন মেইনটেইন কৰিব দিলে ভাল আছে তো আমি খান পাৰ্লিয়ামেণ্টতো মেজৰিটি বি নাই পাৰা নাই আৰু আমি এতিয়া বি হোপফুল আমি খান লগা গভৰ্ণমেণ্ট অফ দ্য ডে উইজডমটো প্ৰিভেইল কৰিব নেকি কেলে মুছলিম খানটো বেচিকেলি মাইকী মোটা বাচ্চা চব ৰোডতে ওলাই আছে অল অভাৰ ইণ্ডিয়া আপুনি খান চাই আছে ছ'চিয়েল মিডিয়া নিউজতে বি চাই আছে এইটোৰ পৰা এইটো চাই কেনে কি জানে আমি খান এপিল কৰি আছে টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু ৰুলিং পাৰ্টি অলপ উইজডম তাইখান
মগজতে আহি যালে এইটো ৰোল বেক কৰিব পাৰিলে শান্তি হৈ যাব এমেণ্ডমেণ্ট আমি কিন্তু এইটো নকৰিবি এইটো কোৱাবি নহয় টাইম টু টাইম ইমান চাল হৈ যাইছে নতুন ৰুল সোমাব পাৰে অলপ একদম এতিয়া লগা নতুন ৰুলতেতো কি জানে এইটো ৱৰ্ক বৰ্ড বানা পিছতে না আমি খান চাই আছে তাতে মুছলিমেই কমতি হৈ কিনে নন মুছলিম বেছি হৈ যাব তো আমি খান লগা ৰিলিজনটো আমি খানি জানে আদাৰ্ছ খান কেনেকৈ জানিব তো এই যে ক্লেছ হৈ থাকি কিনে বেছি ঝামেলা হ'ব নিচিনা আছে Your Muslim brother, I mean the president of the All India Muslim Jamaat has said that it will be a boon. Tahan voice of the Bal Hovo Kushaydo Waqf Amendment Act. A Muslim man of this designation has said that it will be because it will help the poor Muslims instead of the mafia, Waqf land mafia la de na jaina, Muslim downtrodden poor women, children kane bal hovo, transparency thukivo. So what do you say on that? That a man of this stature is saying such comments. See, many mind, many views. এইটো কয় না মুছলিম খান বি কোনোবাতে বিজেপি এলাইনমেণ্ট আছে তাইতো পাৰ্টি লাইনতে কথা কৰিব লাগিব আৰু মুছলিম ভিতৰতে বি ছেক্ট আলাগ আলাগ আছে চিয়া সুন্নি বড়ি মুছলিম আলাগ আলাগ আছে এইটো কোনোবা পাৰ্চনেল ভিউ এনেকুৱা দি থাকিলে বি ইট ইজ অলৰেডি ৱৰ্ক মিনছ এইটো দিয়া মানুহ বি জানে আৰু ৱৰ্ক মেনেজমেণ্ট বৰ্ড বি এনেকুৱা আছে এইটো পুৱাৰ আৰু নিধি নিমিত্তে আছে নহ'লে জেনেৰেল ৱেলফেয়াৰ নিমিত্তে আছে হয় এইটো ট্ৰান্সপাৰেঞ্চি আনিবি ৱৰ্ক বৰ্ডটো আৰু ভাল পৰা চলাবি এইটো কাৰণেতো আমি খান অবজেকশ্যন নাই দে হ'লে আমি খান অবজেকশ্যন থকাটো হ'লে এইটো মেনেজমেণ্ট কমিটিতে আলাগ মানুহ সোমাই কিনে তাই কি জানিব আজি এইটো একটা মছজিদ আমি খান চলাই আছে তাই এইটো মছজিদ আমি খান ৰিলিজিয়াছ নৰ্মটো নাজানিবতো তো উই চেন্স সামথিং ফিছ ইন দ্য মাইণ্ড অফ দ্য গভৰ্ণমেণ্ট খালি মুছলিম খানকে কেলে পিক এণ্ড চুজ কৰিছে এইটো ৱৰ্ক প্ৰপাৰ্টি আলাগ আলাগ নামতে ট্ৰাষ্ট নামতে খ্ৰীষ্টান লগা বি আছে জৈন খান লগা বি আছে ইভেন হিন্দু লগা ইমান প্ৰপাৰ্টি আছে অল ইণ্ডিয়াতে ৰুল একটা বনাইলেতো কমন ৰুল বনাবি না ইউ জাষ্ট পিকড আপ দ্য মুছলিম কমিউনিটি আৰু তাতেই বাৰ মানুহ সোমাই কেনে মুছলিম লগাই এইটো চাব কোৱাটো হ'লে আমি খান বি মন বিষাই আছেতো না কেলে আমি খানকে এনেকুৱা ওৱান চাইডেড উই আৰ অলছ' লিগেল চিটিজেনছ অফ দ্য কাণ্ট্ৰি মুছলিম হেজ চেক্ৰিফাইচ ফৰ ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়া ডাঙৰ ডাঙৰ চিটি বনা আজি আপুনি চাব নাগালেণ্ডতো নাই ৱৰ্ক প্ৰপাৰ্টি হ'লে বি কেলে বিহাৰ ইউ পি হায়দৰাবাদ ৰাজস্থান এইটো টাইমতে এইটো জেগাতে ৱৰ্ক প্ৰপাৰ্টি কেলে আছে কেলে ব্ৰিটিছ টাইমতে জমিনদাৰ্ছ না লেণ্ড অ'নাৰ্ছ নহ'লে ৰুলাৰ্ছ খানতো বেছি মুছলিম থাকিছেতো তো দে হেভ হিউজ লেণ্ড প্ৰপাৰ্টি তো তাইখন জমিনদাৰী ছিষ্টেম খতম হোৱাৰ পিছত এইটো কি কৰিব তো দে হেভ ডনেটেড দেয়াৰ লেণ্ড ফৰ টু দ্য ৱৰ্ক বৰ্ড হয় আই এগ্ৰি দেৰ মাইট বি মিছমেনেজমেণ্ট চামৱেৰ দেট নিডছ টু বি কাৰেক্টেড হ'লে বি তাতে এইটো চব লৈ যাব গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন খান বি ৱৰ্ক প্ৰপাৰ্টিতে বেছি আছে দেই তো এইটো ৰুলতে কি আনিছে গভৰ্ণমেণ্ট লগা কিবা ইনষ্টিটিউশ্যন ৱৰ্ক প্ৰপাৰ্টিতে বনাই কিনে থাকিছে বোলে এইটোতো গভৰ্ণমেণ্ট লৈ ল'ব এনেকুৱা বি আছে ৰুল খান আপুনি খান চাইছে কৰিলেতো এইটো পৰা অলপ খুচি নাপায়েই আছে মুছলিম কমিউনিটিটো ওৱান অৰ টু মুছলিম লিডাৰ স্পিকিং ইন দ্য লাইন অফ দ্য গভৰ্ণমেণ্ট ইট ডাজন্ট এফেক্ট দ্য জেনেৰেল মুছলিমছ অফ ইণ্ডিয়া জেনেৰেল মুছলিম খানটো মন দুখ পাই আছে এণ্ড আমি খান এজ এ চিটিজেন মুছলিম চিটিজেনছ অফ নাগালেণ্ড আমি খান বেছি মন দুখ পাই আছে হ'লে বি ইয়াতেতো ফাৰ্ষ্ট থিং ৱৰ্ক প্ৰপাৰ্টি ইয়াতে তিতক নাই ৱৰ্ক বৰ্ড নাই আৰু আমি খান ইয়াতে একটা হাল্লা কৰি কিনে পিচফুল এটমস্ফিয়াৰটো বেয়া কৰি দিবলৈ মন নাই এইটোৰ পৰা আমি খান লাৰ্জ স্কেল এজিটেশ্যন যোৱা নাই দেই হ'লে বি আমি খান ডেম'ক্ৰেটিক প্ৰচেছতে আমি খান লগা নাগালেণ্ড লগা লিডাৰ খানকে লগ কৰিব চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন খানকে বি লগ কৰিব নাগা এন জি অ'ছ খান ইভেন আৱাৰ হিন্দু ব্ৰাদাৰ্ছ আমি খান লগ কৰিব তাই খান বি চবতো এইটো মঞ্জুৰ নাইতো বুজাবলৈ ট্ৰাই কৰিব এইটো একটো প্ৰেজেণ্ট ফৰ্মতে এইটো ৰিভক কৰিব লাগে কৈ কিনে আপুনি খান বি আমি খানকে মদত কৰিবি কৈ কিনে এপিলটো কৰি আছে চব Now, sir, if you bill pass forever, Nagaland taka masjid kadi masjid. Particularly effect only as na like take the question and then systems function masjid ka system function to effect only as na itu log bujai di boleh sir. এইটো বিল পাছ হোৱা মই পহিলা বি কৈছে নাগালেণ্ডতো একটা ৱৰ্ক প্ৰপাৰ্টি বি নাই বিকজ অল মছজিদ ইউ চি অল অভাৰ নাগালেণ্ড কহিমা টুৱেনচাং মহকচং ডিমাপুৰ চব জেগা চাইছে গ'লেতো এইটো পাব্লিক পৰা ডনেশ্যন উঠাই কিনে নহ'লে
হিউজ মছজিদ ইন মকচং আপোনালোকে চাইছে বোলা নাগা মানুহ একটা পৰা ডনেট দিছে এনেকুৱা হৈ কেনে কোনোবা মছজিদটো 1906 এইটো আগে লগাবি নাগালেণ্ডতে মছজিদ আছে আমি খান বাউৰেল গ্ৰাউণ্ড একটা পুৰণা বজাৰতে আপুনি খান হলন পেট্ৰল পাম্প সামনেতে চাব পাৰে 1900 আগে লগা আছে হাৰ্ট অফ দ্য টাউন বাউৰেল গ্ৰাউণ্ড 1930তে বনা আছে এইটো খান চবটো পাব্লিক পৰা হি বনা আছে ৱক বোৰ্ডকে এইটো সাবমিট কৰা নহয় তো নাগালেণ্ডতো ৱক বোৰ্ড নাই এক্সিষ্টেঞ্চ নাই ৱক প্ৰপাৰ্টি বি নাই এইটো একো হ'বলৈ বি নহয় হ'লে বি ফিউচাৰতে কোনোবা মানুহ ওলাই কিনে একটা প্ৰপাৰ্টি ডনেট কৰি কিনে একটা বোৰ্ড বনাইছে গ'লে ইয়াতে বি এফেক্ট আহি যাব এইটো নিমিত্তে বি আমি খান কনচাৰ্ণ আছে আৰু এইটো ৰিজন নিমিত্তে আমি খান নাগা চিভিল ছ'চাইটি NGO গভৰ্ণমেণ্ট অফ দ্য ডে ইন নাগালেণ্ড আমি খান চবকে এপিল কৰি কিনে জনাই কিনে ৰাখিব আমি খান বি এফেক্ট ফিউচাৰতে হৈ যাব নেকি এইটো মৰম পৰা আমি খানকে হেল্প কৰি কিনে এপিল কৰি আছোঁ Mr. President, jadi apni pra Albright explain usually itu lah question tu inclusion of non-Muslim into the court. Apni kan itu against puri daga tu itu is it on a religion basis ase na non-Muslim kati molo mo na la kota de ase na kina ka because tan boa laga insaf tu itu non-Muslim kan je court te decide su kene to transparency aro accountability kadi ase na ushe to itu apni ang stand tu itu is it you don't want to include those person beside your religion na kina kasi Yes. Itu এনেকা আছে না Waqf is a religious institution. We don't mind including non-Muslim in social matter কি দেয় when the question of religion comes a non-Muslim however intelligent he is তাই তো আমি এখন religion নিয়মস তো না জানিব তো না and how can we accommodate others into our religious institution itu ডাঙৰ matter of concern আছে দে আমি খান আলাগ ধৰ্মতে যদি সাপোজ খ্ৰীষ্টান একটা ৰিলিজিয়াছ বডিতে মুছলিম দুইটা সোমাই দিয়ে তো তাইখানটো একো কৰিব নাপাৰিব তো তাতে আৰু ঝামেলা ওলাব এইটো পৰা এইটো কি নিমিত্তে গভৰ্ণমেণ্টটো এইটো পলিচি আনিছে নাজানে ট্ৰান্সপাৰেঞ্চি আনিব হ'লে উই ডণ্ট মাইণ্ড ইউ ব্ৰিং ট্ৰান্সপাৰেঞ্চি দেৰ আৰ মেনি আদাৰ ৱেজ কি নন মুছলিম হালিলে ট্ৰান্সপাৰেণ্ট হৈ যাব নেকি কৰাপ্টেড মানুহ সোমাই যালে তাই যাই কিনে আৰু কৰাপশ্যন কৰিব হ'লে এইটো ৰুল বনাই কিনে মুছলিম খানি চলাবি নহ'লে হিন্দু প্ৰপাৰ্টি হিন্দু চলাবি খ্ৰীষ্টান প্ৰপাৰ্টি হিন্দু চলাবি গভৰ্ণমেণ্ট শুড কাম আপ উইথ চাম গাইডলাইনছ এনেকৈ চলাবি নন মুছলিম ইনক্লুশ্যন কৰাটো হ'লে উই আৰ চেন্সিং চামথিং একদম বেয়া চেন্স কৰি আছে কেলে আমি খানকে ইম্প'জ কৰি আছে আমি খান ৰিলিজিয়াছ মেটাৰতে আমি খান ছ'চিয়েল মেটাৰ্ছতে ইনভল্ভ কৰিবি মিলি কিনে এনেবি আমি খান কাম কৰি আছে পাৰ্টিকুলাৰলি নাগালেণ্ডতো আমি খানতো চব মিলি কিনে কৰি আছে কমিউনেল ভাইলেঞ্চ নাই আদাৰ জেগা নিচিনা এনেবি মিলি আছে ভাল পৰা মিলিব হ'লে বি ৰিলিজিয়াছ ইনষ্টিটিউশ্যন খানতে নন মুছলিম এড কৰাটো এইটোতো ডাঙৰ ইছ্যু আছে যে এইটো মানিব নাপাৰে acha aji Muslim kan lo de huise itu laga to হয় so do you foresee that like alag minorities kan lo de bi enaka feel I bole laga apni ko foresee I don't know you know Or I will just supplement to my colleague's question, saying also, not only that Nagaland for the ones that are not under the Waqf bill, alag ekta I will pare na na pare because we can see that Christians are being persecuted in our own neighboring states also, and it's slowly infiltrating with the news reports of our RSS being infiltrated in Nagaland as well, Dimapur, in the universities. So, Apni Khanvi, do you foresee, as my colleague just stated also, that in another way, another bill, another amendment, I hope are See, in Nagaland, there are different land rules. Waqf property is all about land properties. Ase. So, Nagaland, as of now, Waqf property নাই হ'লে বি ফিউচাৰতে আহি যাব পাৰে Waqf board বি আহি যাব পাৰে এইটোৰ পৰা আমি খানতো কনচাৰ্ণ আছে এণ্ড নাগালেণ্ড বিং এ খ্ৰীষ্টান ষ্টেট হয় আমি খান কেলে বেছি কনচাৰ্ণ হৈ আছে ইট ইজ নট অনলি ফৰ মুছলিমছ খান কনচাৰ্ণ আছে এনেকুৱা নহয় দেই এণ্টায়াৰ মাইনৰিটি কমিউনিটি খান নিমিত্তে বি কনচাৰ্ণ আছে ফাৰ্ষ্ট মুছলিম হ'ব পাৰে খ্ৰীষ্টান খান লগাবি বেছি লেণ্ড প্ৰপাৰ্টি থাকিব জৈন খান লগাবি থাকিব হিন্দুজ লগাবি থাকিব তো এইটো খানতো গভৰ্ণমেণ্টটো কি পলিচি আছে নাজানে মে বি উই আৰ থিংকিং ফাৰ্ষ্ট মুছলিম আছে এইটো পিছতে ছাবচিকুৱেণ্টলি আদাৰ মাইনৰিটি কমিউনিটি লগাবি এইটো ৰুলটো ফ্ৰেম কৰিব নেকি আৰু নাগালেণ্ডে যদিও ৱৰ্ক প্ৰপাৰ্টি নাথাকে হ'লে বি ৰিলিজিয়াছ প্ৰপাৰ্টিখনটো বেছি আছে
ডিমাপুৰ পাৰ্টিকুলাৰলি ডিমাপুৰতে আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ নাগালেণ্ডতে কোন জেগাতে মুছলিম লগা মছজিদ নাই, কোন জেগাতে মুছলিম আছে তাতে মছজিদ একটা আছে। তো উই আৰ কনচাৰ্ণ এবাউট অল দিছ। নাগা মানুহটো আই কেন চাইট নিউমাৰাছ এক্সাম্পলছ। নাগা মানুহ নিজৰ লেণ্ড দি কেনে প্ৰেয়াৰ হাউচ বনাবি, পইচা বি লোৱা নাই, এনেকুৱা বি ডিমাপুৰতে বেছি আছে দে। তো কালি পৰশু দুসৰা কিবা ৰুল আহি কেনে যেনেকুৱা আসামতে আপুনি কোৱা নিচিনা ৰিলিজিয়াছ প্ৰচিকিউশ্যনটো বেছি আহি আছে, ইভেন আপন খ্ৰীষ্টানছ মুছলিম চব আহি আছে। তো এইটো প্ৰটেকশ্যন নিমিত্তে কিবা বিল আহি যালেবি আমি খান নাগালেণ্ড গভৰ্ণমেণ্টকে, আমি খান নাগালেণ্ড গভৰ্ণৰকে এপিল কৰিব, আমি খান লগা প্ৰপাৰ্টিখানটো ছেফ থাকিব লাগে। আমি খান এইটো প্ৰপাৰ্টি লৈ কিনে বেছি কিবা কৰিবলৈ বি নহয়, জাষ্ট প্ৰেয়াৰ কৰিব। আৰু এণ্টায়াৰ নাগালেণ্ডতে আমি খান লগা কমিউনিটি ফাণ্ডেড একটা মাদ্ৰাছা আছে দেই ডিমাপুৰতে, ৰিলিজিয়াছ স্কুল এইটোৱে আছে। আমি খান ইয়াতে এক্সট্ৰা একো কৰিবলৈ নহয়। আমি খান মষ্টলি আৱাৰ কমিউনিটি ইজ এ ফ্লটিং পপুলেশ্যন আছে। ইয়াতে থকা বৰ্ণ এণ্ড বৰ্ট আপ নহ'লে পাৰ্মানেণ্টলি থকা মুছলিম খান বি কমতি আছে। তো সব লগা মন বিষাটো হ'লে আজি আমি খান মুছলিম কমিউনিটিতে ইউথ খান হ'লে বি পাষ্টাৰ খান হ'লে বি সব মন বিষাই কিনে আমি খান বি ইণ্ডিয়া লগা মুছলিম খান লগতে এজিটেশ্যন কৰিব কোৱা তেন্তে আমি খান ৰখাই কিনে ৰাখি আছে। মন বিষাই আছে এজ এ মুছলিম। নাগালেণ্ডতে আমি খান শান্তি পৰা থাকি আছে, কিন্তু শান্তিটো হিলাবলৈ মন নাই। আমি খান কিবা এজিটেশ্যন যাইলে বি উই উইল টেক দ্য লোকেল পপুলেশ্যন, লোকেল কমিউনিটিজ, আদাৰ কমিউনিটিজ ইন টু কনফিডেন্স এণ্ড উইল মুভ ফৰৱাৰ্ড। এইটোৱেই ভাৱনা কৰি কিনে তাতো আছে। Sir, there's in the new amendment with regards to gender, there's one like at least one woman should be added in this state walk board. So what is your take on this? No, see, at least not one, it is two. Muslim women halebi koile, we may not have reservation on that. Itu halebi. Ajikali we are, ami khan bhi poila to women khan bhi ekdam sideline kore do. So ajikali women are going to masjid also. Women hala to Muslim women hala to iman objection নাই। halebi non Muslim halai aro ami khan laga appellate authority te non Muslim halibo। we see out of some board 8 member laga board থাকিলে তো 4 members non Muslim হৈ যায় আছে। ডিসি খান কি নহয়, তো আমি খান লগা ৰিলিজিয়াছ নৰ্মটো আমি খান পুশ আপ কৰিব নাপাৰিব। তো এইটো পৰা সেই কনচাৰ্ণ হৈ আছে। Good afternoon, all media person present here. This month Parliament work amendment bill pass हुआ হৈছে আপনি সব জানেন। ইটোৰ ওপৰতে আমি একটা কথা ক'বলৈ মন থকাটো এইটোৱেই আছে। কথাটো এইটোৱেই আছে, এমেণ্ডমেণ্ট নিমিত্তে আমাৰ একো প্ৰব্লেম নাই। এমেণ্ডমেণ্ট হ'ব লাগে ফৰ ৱেলফেয়াৰ অফ কমিউনিটি, ফৰ ৱেলফেয়াৰ অফ দ্য বৰ্ড। কিন্তু আমাৰ ছাৰ কোৱা নিচিনা ইনক্লুজন অফ নন মুছলিমছ এইটো বাবে আমাৰ নিজে ভাবিলে বি নাপায় কি নিমিত্তে ৱাক বোৰ্ডতে দুইজন নন মুছলিম ইনক্লুড কৰিব চৰকাৰ পৰা, কি নিমিত্তে, হোৱাই দিছ? এজ পাৰ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন Article 26, Constitution of India, freedom of religion. নিজৰ religious activity affairs, it should be run by, managed by itself. যোনটো কথা একদম ক্লিয়াৰ আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনতে। খালি এইটো দুইজন মেম্বাৰ ইনক্লুড কৰাটো নট অনলি মুছলিম অপ'জ কৰা নাই, আপোনাহান বি চাই থাকিব মাছ ৰিলে প্ৰটেষ্ট কৰি আছে নন মুছলিম অলছ' কোঅপাৰেটিভ, খ্ৰীষ্টিয়ানছ, শিখছ, দালিত, যে ইটোতো হ'ব নালাগে। এভৰি ৰিলিজিয়াছ মেনেজমেণ্ট বডিটো তাইহান নিজৰ ইণ্ডিপেণ্ডেণ্ট থাকিব লাগে, ইয়াতে দুসৰা হালিব নালাগে। তেতিয়া ইটো চাবে কৈছে যে ডাইৰেক্টলি কনষ্টিটিউশ্যন ইণ্ডিয়া ভায়লেশ্যন হৈ আছে। তো ইটো নিমিত্তে এজিটেশ্যন চাই আছে, আমাহান বি অপ'জ কৰি আছে, ইয়াতে বহি কেনে থাকি কেনে অপ'জ কৰি আছে। আৰু as long as government of India will not take it back, itu oppose কৰাটো চলি থাকিব।
লাষ্টলি এতিয়া আপোনালোকে চব জানে মেটাৰ ইজ বিফ'ৰ অনাৰেবল সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টটো কৈছে লাইকলি দিছ মান্থ 16 ফেব্ৰুৱাৰী 16 এপ্ৰিল 2025 will hear what on this burning issue. We are hoping Honorable Supreme Court will serve the justice in favor. That's all. মই একটা ছোট মটো পইণ্ট দেখা দিব লম্বা জোৰাটো নাযাব কিন্তু এতিয়া বিল যিটো পাছ হৈছে ইয়াতে একটা দুটা পইণ্ট আছে এইটো বিলতে তাখন কি কৈছে মই এইটো ফালে নাজানো এনেকুৱা ইনক্লুজখন আছে সাপোজ কৰিব আপুনি 300 ইয়াৰ্ছ পুৰাণা একটা মস্ক আছে মুছলিম তাতে প্ৰেয়াৰ কৰি আছে 200 ইয়াৰ্ছ পুৰাণা একটা ঈদগাহ আছে যিটো আমাৰ ঈদ প্ৰেয়াৰ কৰে এইটো চালতে দুইবাৰী হয় লেণ্ডটো খালী আছে তো এনেকা লেণ্ড খানতে সাপোজ এনেকা ইনক্লোজার খান আছে যদি মানে ইনসেন্ট মনুমেন্ট হিসাবতে এইটো মস্কে গভর্নমেন্ট এটোকে কিবা কৰিব পাৰে দুসরা নহলে যদি পেপার ঠিকঠাক না থাকে গভর্নমেন্ট এটো ল'ব পাৰে নহলে আর্কিওলজিক্যাল সার্ভে অফ ইন্ডিয়াকে এটো হ্যান্ড ওভার কৰিব পাৰে আপনি নমাজ প্রেয়ার কৰি থাকিলে বি 300-400 সাল পুরানা মস্কে প্রেয়ার কৰি থাকিলে বি এটো বিলতে এনেকা পয়েন্ট বি আছে যেটো গভর্নমেন্ট ইচ্ছা কৰিলে তাই এইটো কৰিব তো এনেকা ক্লোজার খান টাকা নিদিতে সেই আমি খান মুসলিম খান বেছি কনসার্ন হৈ আছে বেছি মন দুখি আছে এইটো কাৰণে আমাৰ এপিল ইটোই আছে গভর্নমেন্ট অফ ইন্ডিয়াকে খান হটাই কিনে আপনি এইটো বিল বেক কৰিবি আমাৰ খানকে বি খুশি থাকিব বিল মাইনৰিটি আছে এইটোতে আৰু এইটো কৰিবলৈ একো নাই থেংক ইউ